হয়, আজি আমি ডুমনিচকী অঞ্চলৰ ভিতৰতে এজন কৃতি ছাত্ৰ মুস্তাফিজুৰ ৰহমান তেওঁ সদৌ হাৰত নীট পৰীক্ষাৰ প্ৰতিযোগিতাত তেওঁ সফলতাৰে উত্তীৰ্ণ হৈ মেডিকেল পঢ়াৰ তেওঁ এটা সুযোগ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তিনিচুকীয়া মেডিকেল কলেজ তেওঁ এডমিশ্যন লৈছে আৰু এই মেডিকেল কলেজত এডমিশ্যন লৈ অহাৰ পিছত আমি আমাৰ অঞ্চলটোত যাতে শিক্ষাৰ এটা ভাল বাৰ্তা বিয়পি যায় বা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাব পাৰোঁ তেনে এটা উদ্দেশ্য আগত ৰাখি আমি এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিলোঁ। আজি ভাল লাগিছে এইকাৰণে যে আমাৰ অঞ্চলৰ যিসকল চিন্তাশীল ব্যক্তি, বৌদ্ধিক চিন্তা চৰ্চা কৰা ব্যক্তি, অঞ্চলৰ উন্নয়নৰ হকে সদায় কাম কৰি থকা ব্যক্তি আটাইকেইগৰাকী উপস্থিত থাকি আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। এনে অনুপ্ৰেৰণাদায়ক উপস্থিতিৰ কাৰণে আমি সঁচাকৈয়ে বৰ উৎফুল্লিত হৈছোঁ আৰু আশাবাদী হৈছোঁ যে ভৱিষ্যতলৈও আজি এজন মুস্তাফিজুৰ নহয় আৰু শ মুস্তাফিজুৰ ৰহমান আমাৰ অঞ্চলৰ পৰা ওলাই আহক, ওলাই আহি এনেধৰণে সৰ্বভাৰতীয় যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে আগুৱাই গৈ গৌৰৱ কঢ়িয়াই আনক, তাকে আমি কামনা কৰিছোঁ। আজি এই সভাখন ইয়াত অনুষ্ঠিত কৰাত যিসকল বক্তাই ভাষণ ৰাখিছে তাৰ পৰা আমি এইটো কথা বুজি পাইছোঁ যে সঁচাকৈয়ে আমাৰ এই অঞ্চলত বৌদ্ধিক চিন্তা চৰ্চা কৰা, শিক্ষাৰ ক্ষেত্ৰত আগভাগ ল'ব পৰা ব্যক্তি যথেষ্ট লোকৰ সমাৱেশ আছে আৰু এই সমাৱেশত তেওঁলোক থাকি চিন্তা চৰ্চা কৰি অনুজ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক কেনেকৈ আৰু বেছি আগলৈ নিব পৰা যায় এই সম্পৰ্কে ইয়াত আলোচনা হৈছে। গতিকে আলোচনাকাৰীসকলক আৰু উপস্থিত ব্যক্তিসকলক মই এই আপাহতে তেওঁলোককো মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বক্তব্য সামৰিছোঁ। এই চেনেলৰ সকলো সংবাদদাতাক ধন্যবাদ জনাইছোঁ। আজিৰ যিখন সভা অনুষ্ঠিত কৰিলে, এই সভাখনে আমাৰ এই অঞ্চলত বা এই দেশত এটা লেখত ল'বলগীয়া কথা মোৰ মনত পৰিছে আৰু এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত, মেধাৰ ক্ষেত্ৰত ইয়াত কোনো ধনী দুখীয়া কোনো ধৰ্ম নাই। এইটো উদাহৰণ মুস্তাফিজুৰ মেধাৰ ক্ষেত্ৰত আমাৰ এই অঞ্চললৈ এটা ধুনীয়া বাৰ্তা কঢ়িয়াই আনিছে। MBBS পঢ়িবৰ কাৰণে তেখেতে চিট পাইছে, তাৰ এটা উদাহৰণ যে একেবাৰে গৰীব পৰিয়ালৰ পৰা যায় তেওঁৰ যিটো মেধাৰ যিটো ব্ৰেইন, যিটো শক্তি, সেইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে। ইয়াত কোনো জাতি ধৰ্ম নাই। আমি এই সুযোগতে নীট পৰীক্ষা পাতোতাসকলক, চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই অঞ্চলৰ এজন দুখীয়া ব্যক্তিয়ে তাত উত্তীৰ্ণ হৈছে সম্পূৰ্ণ মেধাৰ ভিত্তিত। তাৰ বাবে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাঁওবুঢ়া চুবাৰ মুকুলালী ল'ৰা মুস্তাফিজুৰ ৰহমান, তেখেতৰ নীটৰ এক্সামত যোৱাবেলি 4বাৰ ট্ৰাই কৰিছিল। এইবাৰ তেওঁ 4বাৰৰ মূৰত এইবাৰ তেওঁ পাবলৈ সক্ষম হয় আৰু নীটৰ এক্সামত বহুখিনি কষ্ট কৰিছে। মই তেওঁৰ লগত বহুখিনিয়ে জড়িত হৈ আছিলোঁ আৰু তেখেতে যিমানেই যি নহওক প্ৰতিটো খবৰে মোক দিছিলে আৰু মোৰ গাঁৱৰে বৰুতা হয় দিলৱাৰ হুছেইন আৰু মোৰ আব্দুল ককাইটি আৰু লগতে ৰাজু ককাইটি, তেওঁলোকৰ লগত মই কথা বতৰা পাতি তেওঁৰ যিখিনি আপোনাৰ শুভেচ্ছা বাণী দিব লাগে সেইখিনি মই আজিৰ এই সভাৰ জৰিয়তে মই আমাৰ জ্যেষ্ঠ ব্যক্তি কেইজনকো আপোনাৰ উপস্থিত থাকি তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে এটা প্ৰয়াস কৰিলোঁ আৰু এই প্ৰয়াসত আমাৰ জ্যেষ্ঠ ব্যক্তি কেইজনে আপোনাৰ বহুখিনি সহায় কৰিলে আৰু আজি ইয়াতে উপস্থিত হৈ মুস্তাফিজুৰ ৰহমানক শুভেচ্ছা দিয়াৰ লগতে আমাৰ প্ৰতিজন উপস্থিত হোৱা ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মুস্তাফিজুৰ এই কষ্টত আৰু মাৰাচুকী গাঁৱলৈ কঢ়িয়াই অনা গৌৰৱক মুস্তাফিজুৰ ৰহমানলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত।
উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585